লখিমপুৰত আমচু অৱস্থান ধৰ্মঘট ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব শিশু অধিকাৰ ৰক্ষা কৰক উচ্ছেদৰ নামত বৈষম্য নচলিব আদি বিভিন্ন স্লোগানে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে লখিমপুৰ জিলা আমচুৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উচ্ছেদৰ বিৰুদ্ধে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় বৰ্তমান ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি অত্যাচাৰ কৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আজি সমগ্ৰ অসমৰ লগতে লখিমপুৰ জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে শিশু অধিকাৰ খৰ্ব কৰা নচলিব হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ উচ্ছেদিত সংস্থাপন দিবই লাগিব বাছি বাছি উচ্ছেদ বন্ধ কৰক এনে ধৰণৰ স্লোগানেৰে উত্তাল কৰিছে লখিমপুৰ জিলা বৰ্তমান যি শাসনাধিষ্ঠ বিজেপি চৰকাৰ এই চৰকাৰ গঠন কৰাৰ আৰম্ভণিৰ পৰাই তেওঁলোকে বিশেষ এটা জনগোষ্ঠীক টাৰ্গেট কৰি লয় মানে বাছি বাছি তেওঁলোকে অসমৰ বিভিন্ন জিলাত উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে আমাৰ দাবী হৈছে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু আমি উচ্ছেদৰ বিৰোধী নহয় কিন্তু উচ্ছেদৰ যিসমূহ নিয়ম নীতি আছে এই নিয়ম নীতিসমূহ মানি লৈ চৰকাৰ প্ৰশাসনে উচ্ছেদ কৰা তাত আমাৰ ক'বলগীয়া একো নাথাকিব আমাৰ কথা হ'ল যে আমি ভাৰতীয় সংবিধানে দিয়া অন্ন বস্ত্ৰ আৰু বাসস্থান শিক্ষা যি আমাৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ খৰ্ব কৰি অসম চৰকাৰে যি উচ্ছেদ চলাইছে এই উচ্ছেদত আমি বিৰোধিতা কৰিছোঁ গতিকে আমাৰ অসমত বৰ্তমান কেইদিনমান আগত গোৱালপাৰা হাছিলা বিল আৰু বঙাইগাঁও কোকৰাঝাৰত যি অমানৱীয় উচ্ছেদ চলাইছে সেই উচ্ছেদসমূহত আমি দেখিছোঁ যে এই উচ্ছেদ কালত এই ঠাইত থকা চৰকাৰী যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহক উচ্ছেদ কৰা হৈছে গতিকে আমাৰ কথা হ'ল যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে মানে বুকু ফিন্দাই কৈ থাকে যে সংখ্যালঘু ছাত্ৰ ছাত্ৰীবিলাকক তেওঁ ডক্টৰ ইঞ্জিনিয়াৰ বনাব মাদ্ৰাছাত পঢ়িব নালাগে গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেই কথাটোক আমি সমৰ্থন জনাইছোঁ গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি যে কৈছে অসমৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক আপুনি ডক্টৰ ইঞ্জিনিয়াৰ বনাব এই হাছিলা বিলৰ যি 5টা চৰকাৰী বিদ্যালয় আপুনি উচ্ছেদ কৰিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতলৈ আপোনাৰ পৰিকল্পনা কি গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব গতিকে সেই কথাষাৰ আমি প্ৰশ্ন কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমতে এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে গতিকে আমাৰ দাবী এটাই যে আপুনি এই উচ্ছেদিত মানুহসকলক যিসকল ভূমিহীন মানুহসকলক আপুনি পুনৰ সংস্থাপন কৰাৰ পাছতহে আপুনি উচ্ছেদ চলাওক তাত আমাৰ ক'বলগীয়া একো নাই লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।